Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজি চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ বায়োডাইভাৰ্চিটি এণ্ড কনজাৰভেশ্যনৰ ইয়াৰলি কুৱেশ্যন পেপাৰসমূহ আমি আলোচনা কৰিম 2012, 13, 14, 16, 17, 15, 18, 19. So ইয়াতে যে মাজে এটা দুটা যে ইয়াৰ নাই সেইবোৰত তাৰমানে কুৱেশ্যন ৰিপিট হৈছে. সো এটা ভিডিঅ'তে আমি শেষ কৰি দিম কোৱেশ্চন আনসাৰখিনি প্ৰথমটো কোৱেশ্চন হৈছে লগাৰিথম স্কেলত প্ৰজাতি স্থানৰ সম্বন্ধৰ সমীকৰণ লিখা লগাৰিথম যিবোৰ স্কেল আছে তোমালোকে গমে পোৱা লগৰ যিবোৰ স্কেল আছে সেইবোৰৰ মতে প্ৰজাতি স্থানৰ যিটো সম্বন্ধ আছে তাৰ সমীকৰণটো কি হ'ব আহিছে 2013ত এবাৰ 2016ত এবাৰ সো এনসাৰ হৈছে log s is equal to log c plus z log a এইটো হৈছে প্ৰজাতি স্থান সম্বন্ধৰ সমীকৰণ ইয়াৰ s এ বুজাইছে প্ৰজাতিৰ প্ৰচুৰতা কিমান তাৰমানে কিমান প্ৰজাতি আছে প্ৰজাতিৰ সংখ্যা কিমান তাৰপিছত a বুজাইছে অঞ্চল তাৰমানে সেই নিৰ্দিষ্ট অঞ্চলত এটা নিৰ্দিষ্ট অঞ্চলত প্ৰজাতিৰ প্ৰচুৰতা কিমান আৰু z হৈছে কি ৰেখাৰ ঢাল তাৰমানে এনেকুৱাকৈ যেতিয়া গ্ৰাফত ড্ৰ কৰা হয় যিমান প্ৰজাতিৰ সংখ্যা বাঢ়ি যায় সিমান গ্ৰাফটো এনেকুৱা থিয় হয় আৰু যিমান কম হয় সিমান গ্ৰাফটো এনেকুৱা হেলুনিয়া হয় সো z এ ৰেখাৰ ঢাল বুজায় আৰু c হৈছে y ৰ ছেদাংশ সো এইটো হৈছে কি x এক্সিস এইটো হৈছে কি y এক্সিস সো এইটোৱে আহি পেলাই কোনটো অংশত x ক কাটিছে হেতু কি কোৱা হৈছে c বুলি কোৱা হৈছে c y ৰ ছেদাংশ কোৱেশ্চন নম্বৰ 2 অসমৰ সংৰক্ষিত জীৱমণ্ডলৰ ওপৰত টোকা লিখা অসমৰ যে সংৰক্ষিত জীৱমণ্ডল আছে কেইবাটাও সেইবোৰৰ বিষয়ে এটা চমু টকা লিখিব আহিছে 2012ত এনসাৰ হৈছে ইউনেস্কোৰ মানৱ আৰু জীৱমণ্ডল মেন এণ্ড বায়োস্ফিয়াৰ কাৰ্যসূচীৰ অধীনত ভাৰতত 15খন জৈৱমণ্ডল সংৰক্ষিত বায়োস্ফিয়াৰ ৰিজাৰ্ভ স্থান চিনাক্ত কৰা হৈছে ইউনেস্কোৰ মতে কি কৰা হৈছে আমাৰ অসমত ভাৰতবৰ্ষত টোটেল 15খন জীৱমণ্ডল অঞ্চল আছে আৰু তাৰে ভিতৰত দুখন সংৰক্ষিত জীৱমণ্ডল অসমত পোৱা যায় এটা হৈছে ডিব্ৰু-চৈখোৱা আৰু এটা হৈছে মানাহ আউট অফ 15 দুটা আমাৰ অসমতে পোৱা যায় ইয়াৰ নাম হৈছে মানাহ আৰু ডিব্ৰু-চৈখোৱা সো মানাহ আৰু ডিব্ৰু-চৈখোৱা কি হয় কেনেকুৱা ধৰণৰ জীৱ পোৱা যায় সেইবোৰৰ বিষয়ে অকমান লিখি দিব লাগে সো ডিব্ৰু-চৈখোৱা এই সংৰক্ষিত জীৱমণ্ডল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত এইটো দুটা জিলাত অৱস্থিত তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ মাটিকালি যিটো আছে সেইটো কম মাটিকালি হয় 340 বৰ্গমিটাৰ হয় ইয়াত পোৱা গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীসমূহ হ'ল বন ঘৰচীয়া ঘোঁৰা হাতী ঢেকীয়াপতীয়া বাঘ লতা মেকুৰী বাঘ মাটি ভালুক ৰাং কুকুৰ শিহু লাজুকী বান্দৰ বনৰীয়া মহ দেওহা উলুমৰা চৰাই ধনেশ আদি সো এইকেইটা প্ৰাণী পোৱা যায় আমাৰ যিটো ডিব্ৰু-চৈখোৱা জীৱমণ্ডল আছে তাতে তাৰপিছত নম্বৰ 2 মানাহ সংৰক্ষিত জীৱমণ্ডল চিৰাং আৰু বাক্সা জিলাত অৱস্থিত ই কি ক'ত আছে চিৰাং জিলা আৰু বাক্সা জিলাত আছে আৰু ইয়ে জৈৱমণ্ডলৰ যিটো তোমাৰ মৰ্যাদা হেতু লাভ কৰিছিল 1990 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় ইয়াৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ এই উদ্যানক একেধাৰে ৱৰ্ল্ড হেৰিটেজ সাইট ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল হস্তি সংৰক্ষিত অঞ্চল জৈৱমণ্ডল সংৰক্ষিত অঞ্চল ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় ইমান কেইটা স্বীকৃতি দিয়াৰ কাৰণ হৈছে কি ইয়াৰ জৈৱ বৈচিত্ৰতা ইয়াৰ প্ৰজাতিৰ প্ৰচুৰতা যাৰ কাৰণে ইয়াক একেধাৰে ইমান কেটা বস্তুৰে সন্মানিত কৰা হয় ইয়াত পোৱা গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীসমূহ হ'ল এশিঙীয়া গড় হাতী ঢেকীয়াপতীয়া বাঘ
তাৰপিছত সোণালী বান্দৰ এইবোৰ হৈছে কি উল্লেখযোগ্য। সাগৰিকতা শহা, নল গাহৰি, ঘৰিয়াল এইকেইটা উল্লেখযোগ্য প্ৰাণী মানাহত দেখিবলৈ পোৱা যায়। তাৰপিছত কুৱেশ্যন নম্বৰ 3, জৈৱ বৈচিত্ৰতা হ্ৰাসৰ পৰিণতিবোৰ কি কি? 2013ত আহিছে। জৈৱ বৈচিত্ৰতাবোৰ যে কমি আহিছে ইয়াৰ কাৰণবোৰ কি কি, বা সেম এনচাৰত আৰু এটা কুৱেশ্যন হ'ব পাৰে, জৈৱ বৈচিত্ৰতাৰ ক্ষয়ৰ পৰিণামসমূহ কি কি? জৈৱ বৈচিত্ৰতা যেতিয়া লছ হ'ব, লছ হোৱাৰ ফলত কি কি পৰিণামৰ সন্মুখীন হ'ব লাগিব? প্ৰথমটো আহিছে 2013ত আৰু দ্বিতীয়টো আহিছে 2016ত। কুৱেশ্যন দুটা অকণমান বেলেগ হয় যদিও কিন্তু এনচাৰ একেই হয়। ফল কি হ'ব জৈৱ বৈচিত্ৰতা শেষ হ'লে? এনচাৰ হৈছে জৈৱ বৈচিত্ৰতা হ্ৰাসৰ পৰিণামবোৰ হ'ল, নাম্বাৰ 1, জৈৱ বৈচিত্ৰতাৰ হ্ৰাসে পৰিস্থিতি তন্ত্ৰত প্ৰভাৱ পেলায়। পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰে। যেতিয়া জৈৱ বৈচিত্ৰতা কমি যায়, কমি আহে, তেতিয়া এই পৰিস্থিতি তন্ত্ৰ যিটো আছে, আমাৰ ইক'চিষ্টেম যিটো আছে তাতে প্ৰভাৱ পেলায় আৰু পৰিস্থিতি তন্ত্ৰৰ যিটো বেলেঞ্চ সেইটো বেয়া হৈ যায়। খাদ্যজাল খাদ্য শৃংখলত প্ৰভাৱ পেলায়, যাৰ ফলত অনিষ্টকাৰী কীট পতংগৰ মাত্ৰা বাঢ়ি যায় আৰু শস্যৰ উৎপাদন কমি আহে। ই কি কৰে, আমাৰ যিটো খাদ্যজাল আছে, খাদ্যজালটো কি হয়, চক্ৰাকাৰ পথত যে ৰাউণ্ডভাৱে চলি থাকে তাৰ ভাৰসাম্যতা ৰক্ষা কৰে। মাজৰ পৰা এটা প্ৰাণী যদি নোহোৱা হৈ যায় তেতিয়াহ'লে ইহঁতক যিবোৰ প্ৰাণীয়ে খায় সেইবোৰ প্ৰাণীৰ খাদ্যৰ অভাৱ ঘটে আৰু ইহঁতে যিবোৰ খাদ্য খায় সেইবোৰ খাদ্যৰ পৰিমাণ বাঢ়ি যায়। গতিকে ভাৰসাম্যতাটো বেয়া হোৱাৰ কাৰণে কীট পতংগ ক্ষতিকাৰক যিবোৰ আছে সেইবোৰৰ মাত্ৰা বাঢ়ি যায় আৰু এই কীট পতংগবোৰে শস্যৰ যথেষ্ট ক্ষতি কৰে। তাৰপিছত নাম্বাৰ 2, পৰিণতিটো হৈছে জৈৱ বৈচিত্ৰতাৰ ক্ষয়ে জীৱৰ প্ৰজাতিৰ ক্ষতি কৰে। যেতিয়া জৈৱ বৈচিত্ৰতা ক্ষয় হয় তেতিয়া যিবোৰ প্ৰজাতি থাকে, স্পেচিছ থাকে, সেইবোৰৰ ক্ষতি হয়। মানুহ জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ক্ষতিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰভাৱ পেলাব পাৰে। গতিকে জৈৱ বৈচিত্ৰতাৰ পৰা যদি উদ্ভিদসমূহ নোহোৱা হৈ যায় তেতিয়াহ'লে মানুহে ইহঁতৰ যিটো বেছিক নিড, খাদ্য, বস্ত্ৰ আৰু বাসস্থান, তাৰ অভাৱ ঘটিব। অক্সিজেন, যাৰ অবিহনে মানুহ 1 মিনিটো জীয়াই থাকিব নোৱাৰে, তাৰ অভাৱ ঘটে। তাৰপিছত প্ৰদূষণৰ মাত্ৰা বাঢ়ি যায় যিয়ে মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। নাম্বাৰ 4, জৈৱ বৈচিত্ৰতাৰ হ্ৰাসে খৰাং বা অনাবৃষ্টি, বানপানী, অতিবৃষ্টি আদি প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। যেতিয়া জৈৱ বৈচিত্ৰ্য যিবোৰ ঠাইত বেছি হয় সেইবোৰ ঠাইত বৰষুণ বেছি হয়, গতিকে খৰাং বতৰৰ সৃষ্টি কম হয়, বানপানীৰ পৰিমাণ কমি যায়। আমি গমেই পাইছোঁ, আগতে কুৱেশ্যন পাইছোঁ যে বানপানী কেনেকৈ সিহঁতে নিয়ন্ত্ৰণ কৰে, উদ্ভিদৰ শিপাই যে মাটিত ছেদ কৰে সেই ছেদেৰে পানীসমূহ তলৰ ফালে গুচি যায়। গতিকে বানপানী কম হয়, মাটিৰ খহনীয়তা সিহঁতে কম কৰিব পাৰে। চ' এনেদৰে যদি জৈৱ বৈচিত্ৰতা নোহোৱা হৈ যায় এইকেইটা পৰিণামৰ আমি সন্মুখীন হ'ব লাগিব। কুৱেশ্যন নম্বৰ 4, জৈৱ বৈচিত্ৰতা কিয় সংৰক্ষণ কৰিব লাগে ব্যাখ্যা কৰা। 2014 আৰু 2017ত আহিছে। চ' এনচাৰ হৈছে জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ কাৰণসমূহ হ'ল, নাম্বাৰ 1, কম ব্যৱহাৰৰ উপযোগী। মানুহে প্ৰকৃতিৰ পৰা পোৱা প্ৰত্যক্ষ অৰ্থনৈতিক উপকাৰ হ'ল খাদ্য, জুই ধৰা কাঠ, আঁহজাতীয় দ্ৰব্য, নিৰ্মাণ সঁজুলি, শিল্প উদ্যোগৰ দ্ৰব্য, ঔষধি গুণ থকা দ্ৰব্য আদি। এই প্ৰয়োজনীয় সামগ্ৰীসমূহ অনবৰতে পাবলৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে। চ' মানুহে কিয় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে? কাৰণ মানুহে ইয়াৰ পৰা অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰে। মানুহে খাদ্য, কাঠ, ঘৰ বনোৱা সঁজুলি, তাৰপিছত যিবোৰ পৰিবহণৰ যিবোৰ বস্তু আছে সেই বস্তুসমূহ ইয়াৰ পৰা প্ৰস্তুত কৰে। গতিকে এইবোৰ যাতে মানুহে
কণ্টিনিউৱাছলি পাই থাকিব পাৰে তাৰ কাৰণে ইহঁতে জৈৱ বৈচিত্ৰতাটো সংৰক্ষণ কৰিব লাগে। নাম্বাৰ 2, অধিক ব্যৱহাৰৰ উপযোগী। পৰিস্থিতিতন্ত্ৰৰ সেৱাত জৈৱ বৈচিত্ৰই প্ৰধান ভূমিকা লয়। সালোকসংশ্লেষণৰ দ্বাৰা বায়ুমণ্ডলত অক্সিজেন যোগান ধৰে আৰু পৰিস্থিতিতন্ত্ৰৰ মৌমাখি, বৰমৌ, চৰাই, বাদুলি, তাৰমানে এইকেইটা হৈছে কি মেইন, তাৰমানে অত্যাধিক ব্যৱহাৰৰ উপযোগী ইহঁত কেনেকৈ হয়। চ' ইহঁতে যিটো সালোক সংশ্লেষণ, যিটো নহ'লে আমাৰ খাদ্য প্ৰস্তুত নহয়, জৈৱ বৈচিত্ৰতাই সালোক সংশ্লেষণত সহায় কৰি দিয়ে। জৈৱ বৈচিত্ৰতাত যিবোৰ মৌমাখি আছে, বৰমৌ আছে, চৰাই আছে, বাদুলি আছে, ইহঁতে পৰাগ বাহক হিচাপে কাম কৰি পেলাই পৰাগযোগৰ সুবিধা কৰি দিয়ে, যাৰ ফলত উদ্ভিদে ফল আৰু বীজ সৃষ্টি কৰিব পাৰে আৰু আমি খাদ্য পাওঁ। গতিকে জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰিব লাগে। নেক্সট নাম্বাৰ 3 হৈছে নীতি সম্পৰ্কীয়। দাৰ্শনিক আৰু আধ্যাত্মিক দিশৰ পৰা চালে জৈৱ বৈচিত্ৰৰ প্ৰতিটো প্ৰজাতি আমাৰ বাবে অৰ্থনৈতিকভাৱে মূল্যৱান নহ'ব পাৰে, কিন্তু প্ৰতিটোৰে এটা নিজস্ব মূল্য আছে। গতিকে এইবোৰক ভৱিষ্যত প্ৰজন্মৰ বাবে ভালদৰে ৰখা আমাৰ নৈতিক দায়িত্ব। তাৰমানে কি হয় যে আমি ইয়াৰ আগত যি দুটা কাৰণ পালোঁ ৰক্ষা কৰাৰ, সেইটোত আমাৰ কি হৈছে লাভ হৈছে। আমি অৰ্থনৈতিকভাৱে লাভৱান হৈছোঁ, আমি জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে লাভৱান হৈছোঁ। কিন্তু এনেকুৱা কিছুমান জীৱ থাকিব পাৰে জৈৱ বৈচিত্ৰতাত, যিবোৰে আমাক অৰ্থনৈতিক লাভ নিদিব পাৰে, কিন্তু প্ৰত্যেকটো জীৱৰে এটা নিজস্ব গুৰুত্ব আছে, এটা নিজস্ব মূল্য আছে। গতিকে আমি এই জীৱসমূহক কেতিয়াও ধ্বংস কৰিব নালাগে, এইবোৰক ৰক্ষা কৰিব লাগে, যাতে আমাৰ ফিউচাৰ প্ৰজন্মই ইহঁতক এনজয় কৰিব পাৰে। কুৱেশ্যন নম্বৰ 5, মেটেকাৰ বৈজ্ঞানিক নাম লিখা আহিছে 2006ত। এনচাৰ হৈছে ইউকৰনিয়া কৰাস্পিচ। ইউকৰনিয়া কৰাস্পিচ হৈছে মেটেকাৰ বৈজ্ঞানিক নাম। কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যন, ইয়াতে 1 2 দিয়া হৈছে, যিয়ে নহওক। নেক্সট কুৱেশ্যন হৈছে অসমত সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে 2015ত আহিছে। চ' অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে টোটেল। নাম্বাৰ 2 বা নেক্সট কুৱেশ্যন বুলিয়ে লিখিবা। নেক্সট কুৱেশ্যন, স্বস্থান সংৰক্ষণ আৰু বহিৰ্স্থান সংৰক্ষণৰ মাজত পাৰ্থক্য কি? 2018ত আহিছে। স্বস্থান সংৰক্ষণ মানে নিজৰ ঠাইতে যেতিয়া জৈৱ বৈচিত্ৰতাক সংৰক্ষণ কৰা হয়। বহিৰ্স্থান মানে কি বেলেগ ঠাইত লৈ গৈ পেলাই যেতিয়া জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰা হয়। সিহঁতৰ মাজত পাৰ্থক্য লিখিব দিছে, 2018ৰ কুৱেশ্যন হয়। চ' পাৰ্থক্য হৈছে স্বস্থান সংৰক্ষণ, বহিৰ্স্থান সংৰক্ষণ। নাম্বাৰ 1, জীৱক নিজৰ প্ৰাকৃতিক বাসস্থানত বিভিন্ন উপায় অৱলম্বন কৰি সংৰক্ষণ কৰাক স্বস্থান সংৰক্ষণ বুলি কোৱা হয়। জীৱে যিটো ঠাইত থাকে, যিটো বনত থাকে, যিটো জংঘলত থাকে, সেইটো ঠাইত ৰাখি পেলাই যদি ইয়াক সংৰক্ষণ কৰা হয়, তেতিয়া ইয়াক স্বস্থান সংৰক্ষণ বুলি কোৱা হয়। বহিৰ্স্থান সংৰক্ষণ মানে হৈছে কি জীৱক প্ৰাকৃতিক বাসস্থানৰ পৰা অন্য ঠাইলৈ লৈ গৈ যদি সংৰক্ষণ কৰা হয়। তাৰমানে ইয়াৰ যিটো নিজৰ ঠাই আছে, যিটো বনত ই জন্ম লৈছে, যিটো বনত ই থাকে আৰু য'ত ই বিপদগ্ৰস্ত অৱস্থা পাইছে, তাৰ পৰা লৈ পেলাই যদি তাক বেলেগ এটা ঠাইত কৃত্ৰিমভাৱে ইয়াক সংৰক্ষণ কৰা হয়, কৃত্ৰিম ঠাইত ইয়াক সংৰক্ষণ কৰা হয়, তাক বহিৰ্স্থান সংৰক্ষণ বুলি কোৱা হয়। স্বস্থান সংৰক্ষণৰ উদাহৰণ হৈছে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত জীৱমণ্ডল। ইহঁতে সেইটো ঠাইতে থাকে, জাষ্ট ইয়াতে কিছুমান নীতি নিয়ম বনাই দিয়া হয়। বহিৰ্স্থানৰ উদাহৰণ হৈছে চিৰিয়াখানা, উদ্ভিদ উদ্যান। উদ্ভিদসমূহক আনি পেলাই ইয়াতে ৰখা হয়, সিহঁতক কৃত্ৰিম উপায়েৰে প্ৰজনন কৰা হয়, বহুত প্ৰপাৰ কেয়াৰ লোৱা হয় সিহঁতৰ খাদ্য এইবোৰৰ, কিন্তু বেলেগ স্থানত আনি পেলাই। চ' ইয়াতে আমাৰ ইয়াৰলি কুৱেশ্যন এনচাৰ শেষ হৈ গ'ল। খুব কম আছিলে কুৱেশ্যন। চ' চেপ্টাৰৰ ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই, চাই ল'বা। চেপ্টাৰৰ মাজৰ পৰাও কেতিয়াবা কুৱেশ্যন আহে, গতিকে চেপ্টাৰৰ যিবোৰ ভিডিঅ' আছে এইবোৰ সুন্দৰকৈ বুজাই দিয়া হৈছে, চাই ল'বা। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।